জ্যোতিষ শিক্ষা আৰু স্কিল ডেভেলপমেণ্ট এতিয়া স্কিল বুলি ক'লে এনেকুৱা এটা বিষয় যিটোত আমি যোগ্যতা অৰ্জন কৰি কিছু ইনকাম আহৰণ কৰিব পাৰোঁ বা আমাৰ জীৱন নিৰ্বাহ কৰিব পাৰোঁ মোৰ ব্যক্তিগত হিচাপে জ্যোতিষ খণ্ডটো নৱপ্ৰজন্মৰ কাৰণে এটা নতুন দিশ হ'ব পাৰে যিটো ক্ষেত্ৰত তেখেতসকলে আত্মনিয়োজন কৰি এই স্কিলটো এই শিক্ষাটো আহৰণ কৰি এই গুপ্ত বিদ্যাটো আহৰণ কৰি কাৰণ আজিৰ ডেটত চাব গ'লে এজন ডেট এণ্টায়াৰ গ্লোবেলি জ্যোতিষ শাস্ত্ৰটো একচেপ্টেবল এটা মোৰ নিজৰ অনুভৱ কওঁ লকডাউনৰ সময়ত 2020-21 যেতিয়া আমি ঘৰতে আবদ্ধ হৈ আছিলোঁ বাকি সব কাম কাজ যেতিয়া গোটেই বিশ্বব্ৰহ্মাণ্ডত বন্ধ হৈ আছিলে মই ক'ব বিচাৰোঁ যে জ্যোতিষেই একমাত্ৰ বিষয় আছিলে যিটোৱে মই সাৰ্ভাইভ কৰাত মোক সহায় কৰিছিলে কাৰণ মই প্ৰতিদিনে এণ্টায়াৰ গ্লোবেলি এৰাউণ্ড 200খন কাণ্ট্ৰিজৰ পৰা মই মানুহৰ লগত কনসালটেশ্যন কৰিছিলোঁ দিনে ৰাতিয়ে তো সেই প্ৰেক্ষাপটত মই দেখিছোঁ যে আজিৰ ডেটত এটা অল্টাৰনেটিভ সোৰ্স অফ ইনকাম বা জ্যোতিষ শিক্ষাটো বা টেৰ' কাৰ্ড ৰিডিং বা বাস্তু শিক্ষাটো বা নিউমাৰলজি যিটো শিক্ষা যদি কোনোবাই আহৰণ কৰে তেতিয়াহ'লে তেখেতসকলে বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে আজিৰ ডেটত অনলাইনত বা এপ আছে তাৰ লগত জড়িত হৈ পেলাই এটা ভাল এমাউণ্ট এটা হেণ্ডচাম এমাউণ্ট প্ৰতি মাহে নিজৰ ঘৰলৈ আনিব পাৰে তো জ্যোতিষ শিক্ষা আজিৰ ডেটত মডাৰ্ণ এজত বহুত ৰিলিভেণ্ট আপুনি চাব প্ৰতিটো নিউজ পৰ্টেলেই হওক বা প্ৰতিটো নিউজ পেপাৰেই হওক বা আপোনাৰ নিউজ চেনেলেই হওক জ্যোতিষৰ এটা মানে এটা এপিসোড থাকেই লগতে আজিকালি নতুন নতুন এপ ওলাইছে তো মই নৱপ্ৰজন্মক এইটো ক'ব বিচাৰিম যে আপোনাৰ যিটো বিষয় বা যিটো বিষয়ত জ্যোতিষৰ ইণ্টাৰেষ্ট আছে যে কাৰোবাৰ জ্যোতিষত ইণ্টাৰেষ্ট আছে কাৰোবাৰ বৈদিক জ্যোতিষত ইণ্টাৰেষ্ট আছে কোনোবাৰ নাৰী জ্যোতিষত আছে কোনোবাই বাস্তু কৰিব বিচাৰিছে কোনোবাই মডাৰ্ণ বাস্তু কৰিব বিচাৰিছে কোনোবাই টেৰ' কাৰ্ড ৰিডিং শিকিব বিচাৰিছে কোনোবাই নিউমাৰলজি শিকিব বিচাৰিছে কোনোবাই ৰেকি শিকিব বিচাৰিছে মই ক'ব বিচাৰিম যে আজিয়েই সেই স্কিলটো আহৰণ কৰক কাৰণ এই স্কিলটোৰ আজি যিটো গ্লোবেল ডিমাণ্ড আছে এই গ্লোবেল ডিমাণ্ডটো বাঢ়ি গৈ আছে লাষ্ট ইয়াৰ ইণ্ডিয়াৰে যিটো জ্যোতিষ বা অকাল সায়েন্সৰ যিটো টোটেল টাৰ্ণঅভাৰ যদি চাবলৈ যায় ইণ্ডিয়াৰ $40 বিলিয়ন এটা বিজনেছৰ এটা ক্ৰিয়েট কৰিছে তো সেইকাৰণে মই নৱপ্ৰজন্মক আহ্বান কৰিম যে জ্যোতিষ বাস্তুশাস্ত্ৰ নিউমাৰলজি টেৰ' কাৰ্ড ৰিডিং বা অন্য অকাল সায়েন্সৰ ওপৰত নিজে জ্ঞান আহৰণ কৰক স্কিলটো আহৰণ কৰক অলপ এক্সপাৰ্ট হওক তাৰপিছত গ্লোবেলি কনসালটেশ্যন কাৰণে আগবাঢ়িওক মই অসমৰ অসমীয়া সমূহ যুৱজ্যোতিক এইটোৱেই ক'ম যে আপোনালোকে এইটো আপোনাৰ ব্যৱহাৰিক শিক্ষা দীক্ষাৰ উপৰিও যিটো আপুনি পঢ়ি আছে বা যেনে ধৰণৰ শিক্ষা আপোনাৰ আছে তাৰ উপৰিও আপোনালোকে জ্যোতিষৰ এটা বিষয়ত স্কিল আহৰণ কৰি নিজকে স্বনিয়োজন কৰি পেলাই ইয়াৰ কাৰণে মানে এটা ইনকামৰ পথ মুকলি কৰিব পাৰে